আজি এখন নটিফিকেশ্যন আহিছে গুৱাহাটী হাইকোৰ্টৰ পৰা। অলপ আগতে আহিছে, আমি দেখা পালোঁ। আৰু সেই নটিফিকেশ্যনৰ ডিপাৰ্টমেণ্টেল প্ৰচিডিং তেখেতৰ এগেইনষ্টত লোৱা হৈছে আৰু ইমিডিয়েট ছাছপেনশ্যনৰ ইমিডিয়েট এফেক্ট বুলি এটা অৰ্ডাৰ চিত্ৰভূষণ গগৈ তেখেত ইয়াৰে ডিষ্ট্ৰিক্ট জাজ আছিলে, বৰ্তমান ৰেজিষ্টাৰ ভিজিলেন্স গুৱাহাটী হাইকোৰ্ট তেখেত আহিছিলে। আৰু তেওঁ অহাৰ পিছত গোটেইখিনি চালি জাৰি চাই বোধ হয় আজি যিখন নটিফিকেশ্যন আমি পাইছোঁ, কিহৰ কাৰণে কি হৈছে সেইটো গম পোৱা নাই। ডিপাৰ্টমেণ্টেল প্ৰচিডিং ড্ৰ হৈছে আৰু ইমিডিয়েট ছাছপেনশ্যন হৈছে বুলি এটা অৰ্ডাৰ অলপ আগতে নটিফিকেশ্যনখন আমি পাইছোঁ। তেখেত ৰঞ্জু মেধি, তেখেত পস্কো জাজ আছিলে, যিটো সৰু সৰু ল'ৰা ছোৱালীৰ যিটো এখন কোৰ্ট আছে পস্কো চাইল্ড শিশুসকলৰ, সেই কোৰ্টৰ যিগৰাকী ন্যায়াধীশ ৰঞ্জু মেধি, এডিশ্যনেল জাজ পস্কো, তেখেতক ছাছপেণ্ড কৰা হৈছে। ভিজিলেন্সৰ দল আহিছে নে? ভিজিলেন্স ৰেজিষ্টাৰ অফ ভিজিলেন্স গুৱাহাটী হাইকোৰ্ট তেখেতে নিজে আহিছে। আহি পেলাই তেখেতৰ ছিগনেচাৰতে যিখন নটিফিকেশ্যন আমি পাইছোঁ অলপ আগতে, আমি যিখন দেখা পাইছোঁ আমাৰ ৱেবছাইটত আহিছে, সেইখনৰ মতে CR গগৈ ৰেজিষ্টাৰ ভিজিলেন্স গুৱাহাটী হাইকোৰ্ট তেখেতৰ ছিগনেচাৰতে এইখন দিছে আৰু বেলেগ বেলেগ কপিবিলাক তলত অৰ্ডাৰ দিছে। ইমানখিনি আমি অৱগত হৈছোঁ এতিয়ালৈকে। ডিপাৰ্টমেণ্টেল প্ৰচিডিং লোৱা হৈছে। সাধাৰণতে জাজৰ ক্ষেত্ৰত খুব কম হয়, কম দেখা যায়। এইটো ৰেয়াৰ কেছ। আৰু আপোনালোকে জানেই যে গুৱাহাটী হাইকোৰ্ট এখন নাম থকা উচ্চ ন্যায়ালয়। তেখেতসকলে কিবা পাইছে নিশ্চয়। আৰু ইয়াত লগে লগে যিহেতু এইটো জুডিচিয়াৰী খুব সতৰ্ক এইবিলাকত, সেইকাৰণে তেখেতসকলে ডিপাৰ্টমেণ্টেলি এইটো একশ্যন ল'ব। কি কৰে এইটো তেখেতসকলৰ জ্ঞাত, মই এইখিনিয়ে জানো। ঠিক আছে। আজি এখন নটিফিকেশ্যন আহিছে গুৱাহাটী হাইকোৰ্টৰ পৰা। অলপ আগতে আহিছে, আমি দেখা পালোঁ। আৰু সেই নটিফিকেশ্যনৰ ডিপাৰ্টমেণ্টেল প্ৰচিডিং তেখেতৰ এগেইনষ্টত লোৱা হৈছে আৰু ইমিডিয়েট ছাছপেনশ্যনৰ ইমিডিয়েট এফেক্ট বুলি এটা অৰ্ডাৰ চিত্ৰভূষণ গগৈ তেখেত ইয়াৰে ডিষ্ট্ৰিক্ট জাজ আছিলে, বৰ্তমান ৰেজিষ্টাৰ ভিজিলেন্স গুৱাহাটী হাইকোৰ্ট তেখেত আহিছিলে। আৰু তেওঁ অহাৰ পিছত গোটেইখিনি চালি জাৰি চাই বোধ হয় আজি যিখন নটিফিকেশ্যন আমি পাইছোঁ, কিহৰ কাৰণে কি হৈছে সেইটো গম পোৱা নাই। ডিপাৰ্টমেণ্টেল প্ৰচিডিং ড্ৰ হৈছে আৰু ইমিডিয়েট ছাছপেনশ্যন হৈছে বুলি এটা অৰ্ডাৰ অলপ আগতে নটিফিকেশ্যনখন আমি পাইছোঁ। তেখেত ৰঞ্জু মেধি, তেখেত পস্কো জাজ আছিলে, যিটো সৰু সৰু ল'ৰা ছোৱালীৰ যিটো এখন কোৰ্ট আছে পস্কো চাইল্ড শিশুসকলৰ, সেই কোৰ্টৰ যিগৰাকী ন্যায়াধীশ ৰঞ্জু মেধি, এডিশ্যনেল জাজ পস্কো, তেখেতক ছাছপেণ্ড কৰা হৈছে। ভিজিলেন্সৰ দল আহিছে নে? ভিজিলেন্স ৰেজিষ্টাৰ অফ ভিজিলেন্স গুৱাহাটী হাইকোৰ্ট তেখেতে নিজে আহিছে। আহি পেলাই তেখেতৰ ছিগনেচাৰতে যিখন নটিফিকেশ্যন আমি পাইছোঁ অলপ আগতে, আমি যিখন দেখা পাইছোঁ আমাৰ ৱেবছাইটত আহিছে, সেইখনৰ মতে CR গগৈ ৰেজিষ্টাৰ ভিজিলেন্স গুৱাহাটী হাইকোৰ্ট তেখেতৰ ছিগনেচাৰতে এইখন দিছে আৰু বেলেগ বেলেগ কপিবিলাক তলত অৰ্ডাৰ দিছে। ইমানখিনি আমি অৱগত হৈছোঁ এতিয়ালৈকে। ডিপাৰ্টমেণ্টেল প্ৰচিডিং লোৱা হৈছে। সাধাৰণতে জাজৰ ক্ষেত্ৰত খুব কম হয়, কম দেখা যায়। এইটো ৰেয়াৰ কেছ। আৰু আপোনালোকে জানেই যে গুৱাহাটী হাইকোৰ্ট এখন নাম থকা উচ্চ ন্যায়ালয়। তেখেতসকলে কিবা পাইছে নিশ্চয়। আৰু ইয়াত লগে লগে যিহেতু এইটো জুডিচিয়াৰী খুব সতৰ্ক এইবিলাকত, সেইকাৰণে তেখেতসকলে ডিপাৰ্টমেণ্টেলি এইটো একশ্যন ল'ব। কি কৰে এইটো তেখেতসকলৰ জ্ঞাত, মই এইখিনিয়ে জানো। ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ।